কলিয়াবৰৰ হাতীমুৰা অঞ্চলত মহাবাহুৰ ভয়ংকৰ ৰূপ চপৰে খহিছে নদীৰ পাৰ পকী দেৱাল ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী পাৰ্কুপাইন জিঅ'বেগ আদিৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত আছে হাতীমুৰা দুৰ্গা মন্দিৰৰ উপকণ্ঠ অঞ্চললৈ নামি আহিছে শনি সংকেত আৰু কলিয়াবৰৰ পৰা বিকাশ জ্যোতি বৰুৱাৰ এটা প্ৰতিবেদন এই মুহূৰ্তত আমি আগবঢ়াইছো নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ হাতীমুৰা মহাবাহুৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মই বৰ্তমান উপস্থিত আছোঁ আৰু এয়া মই যোন ঠাইত উপস্থিত আছোঁ সেই ঠাইখন হৈছে বনভোজস্থলী কলিয়াবৰ হাতীমুৰা আৰু বনভোজস্থলীৰ লগতে ইয়াৰ কাষতে লাগি আছে দুৰ্গা মন্দিৰ আৰু তাৰ কাষতে আছে কাঞ্চন নামৰ এখন ব্যক্তিগত ৰেষ্টুৰেণ্ট আৰু সেই এতিয়া আটাইকেইটালে অৰ্থাৎ বনভোজস্থলী পৰ্যটনস্থলী আৰু সেই ৰেষ্টুৰেণ্টখনলৈ এতিয়া মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ অশনি সংকেত নামি অহা দেখিবলৈ পোৱা গৈছে কিয়নো কিছুদিনৰ আগতে ইয়াত জিলা উপায়ুক্ত নগাঁও জিলা উপায়ুক্ত আহি পেলাই পৰিদৰ্শন কৰিছিল ঠায়ে ঠায়ে ইয়াত খহনীয়াৰ সৃষ্টি হৈছিল মহাবাহু যিহেতু জলস্তৰ উফন্দি উঠাৰ বাবে আৰু তাৰ লগতে আজিৰ পৰা দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰাই কাঞ্চন নামৰ যিখন ৰেষ্টুৰেণ্ট আছিলে তাৰ দেৱাল পাৰ্কিঙৰ দেৱালো এতিয়া খহি যোৱা দেখিবলৈ পোৱা গৈছে ভিডিঅ'জেন্স পাৰ্থৰ একেবাৰে সমগ্ৰ পৰিৱেশ আৰু এইদৰেই ফাট মেলা দেখিবলৈ পোৱা গৈছে এতিয়া জিঅ' বেগৰ লগতে এইদৰে যি মহাবাহুৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ ফাট মেলি থকা দেখিবলৈ পোৱা গৈছে আৰু মুহূৰ্ততে এতিয়া খহনীয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু অকণমান যদি জুম কৰি দেখাই মই ভিডিঅ'জেন্স পাঠক অনুৰোধ জনাম যে আৰু সেয়া আছিলে পকী দেৱাল আৰু সেই দেৱালখনো পুৱাৰ ভাগৰ পৰা খহি পৰিছে যাৰ ফলত দেৱালৰ কাষতে লাগি আছিলে প্ৰকাণ্ড গছ এতিয়া পৰি থকা দেখিবলৈ পোৱা গৈছে নদীৰ বুকুত আৰু ক্ৰমান্বয়ে পুৱাৰ ভাগৰ পৰা কিছু পৰিমাণে এতিয়া খহনীয়াই ৰূপ লৈছে কালৰূপ কিছুদিনৰ আগতে সেই ঠাইডোখৰতে খহনীয়াৰ সৃষ্টি হৈছিলে তাৰ পাছত আকৌ পুনৰ দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে এতিয়া মহাবাহুৰ যিহেতু পানী জলস্তৰ উফন্দি উঠিছে আৰু তাৰ লগে লগে এতিয়া এই খহনীয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু লগতে দেখিবলৈ পোৱা গৈছে যি বনভোজস্থলী আছিলে বনভোজস্থলীখনলৈ এতিয়া অশনি সংকেত আহি পৰাৰ লগতে এতিয়া কাঞ্চন নামৰ যিখন এক পপুলাৰ ৰেষ্টুৰেণ্ট বুলি ক'ব লাগিব জনপ্ৰিয় যিখন ৰেষ্টুৰেণ্ট আছিলে সেই ৰেষ্টুৰেণ্টখনলৈ যেন বিপদ নামি অহা যেন পৰিলক্ষিত হৈছে কিয়নো ইয়াৰ যি দেৱাল আছিলে পকী দেৱালৰ লগতে তেওঁৰ চাৰিসীমাৰ ভিতৰত থকা গছ এতিয়া খহনীয়াৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে আৰু এয়া হৈছে মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ পাৰ আৰু সেই এতিয়া মহাবাহু ব্ৰহ্মপুত্ৰই এতিয়া খহনীয়াৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আমি অসম লাইভৰ দৰ্শকসকলক দেখাই আছোঁ সমগ্ৰ দৃশ্য দেখাই আছে ভিডিঅ'জেন্স পাৰ্থই দেখাই আছে এতিয়া মোক কিছু লোক আছে যিহেতু কাম কৰা ইয়াত বনুৱাসকল আছে মই বনুৱাসকলৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম ৰাতিপুৱাৰ পৰা ভাঙি আছে তলৰ পৰা ভাঙি আছে আৰু মাটি খোৱাই নি আছে আৰু আমি বল্টাৰ দি আছোঁ আৰু জিঅ' বেগ দিছে আৰু গছ দি আছোঁ ৰাতিপুৱা 8টাৰ পৰা কাম কৰি আছোঁ এতিয়া মানে খহি আছে নেকি এতিয়া অলপ খহি আছে এতিয়া 2টাৰ পৰা খোৱা নাই এই গছ দিয়াৰ পিছত খোৱা নাই আৰু গছ দিয়াৰ পিছত খোৱা নাই এতিয়া এনেকৈ আছে মানে আজি পুৱাৰ ভাগৰ পৰা খহি থকা ৰাতি 8টাৰ পিছত খহিছে ইয়াতে পূৰ্বতে গছ আছিলে ইয়াতে গছ আছিল আৰু ইয়াৰ পৰা আৰু 50 মিটাৰ